খেতি বোলা বস্তুটো যোনে ইয়াক একবাৰ নিজৰ ইয়াত লগাই লৈছে, না তাক ৰ'দ লাগিব, না বৰষুণ লাগিব, না ঠাণ্ডা লাগিব। জৈৱিক পদ্ধতিৰে খেতি কৰিলে কি হয়, বস্তুটো আপোনাৰ টাইমৰ বস্তু টাইমত হয়। আৰু ৰাসায়নিকভাৱে যদি আপুনি খেতি কৰে তেতিয়াহ'লে কি হয়, সময়ৰ আগত হয়। কিন্তু আগত কৰি পেলাই কি হৈ আছে, আমিতো যি দেখি পাই আছোঁ যে আমাৰ নেক্সট যোনটো জেনেৰেশ্যন আহি আছে, আমিতো তেওঁলোকক বিপদৰ পথত লৈ গৈ আছোঁ। অকল আমি শাক পাচলি শস্যক আমি ভাল পালে নহ'ব, মাটিডোখৰকো ভাল পাব লাগিব। যদি মাটিডোখৰ একবাৰ বহি যায়, তাৰপিছত মোক দেখা পাই পেলাই বহুত মানুহে ধৰক মোক এইটো কৈছে, এতিয়া কি কৰি চলিবি, যে ইয়াৰ জীৱনে শেষ হৈ গৈছে। এই একচুৱেলি জীয়াই থকাতকৈ মৰি যোৱাটোৱেই বেছি ভাল।